हेलो स्टूडेंट जेहेतु तुम्हालोकर एचएसर रिजाल्ट काइলৈ দিব এই কথাটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ৰণজ পেগু ছাৰে তোমালোকক আগতীয়াকৈ জনাই দিছে। এই ৰিজাল্টৰ সম্বন্ধে তোমালোকৰ বহুত মনত প্ৰশ্ন আৰু বহুতৰ ভয় লাগি আছে যে ৰিজাল্ট কেনেকুৱা হ'ব, ভাল হ'ব নে বেয়া হ'ব, এনেকুৱা ধৰণৰ বহুত মনত প্ৰশ্ন তোমালোকৰ আছে আৰু বহুতে আমাক মেছেজ দি সুধি আছে যে ৰিজাল্ট বেয়া হ'লে কি হ'ব, ৰিজাল্ট ভাল হ'ব নে বেয়া হ'ব। এই গোটেইখিনি কথা আজি আমি এই ভিডিঅ'টোত ডিসকাশন কৰিম আৰু তোমালোকে আজি ৰাতিয়ে কি কাম কৰিব লাগিব এইখিনিও মই আজি এই ভিডিঅ'টোত কম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা আৰু তোমালোকে কি ডিভিজন পাবা এই কথাটো তোমালোকে কমেন্ট সেকশনত জনাব নাপাহৰিবা। তেনেহলে আজি আমি এই ভিডিঅ'টো ষ্টাৰ্ট কৰিছো। স্টুডেন্ট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ৰণজ পেগু ছাৰে তোমালোকক টুইট কৰি জনাই দিছে যে তোমালোকৰ 28 এপ্ৰিল তাৰিখে ৰিজাল্ট দিব। সেই হিচাপত তোমালোকৰ কাইলৈ অৰ্থাৎ 28 এপ্ৰিল তাৰিখে তোমালোকৰ এইচএছৰ ৰিজাল্ট দিয়া হ'ব। এতিয়া বহুতে ভয় খাই আছে যে আমাৰ ৰিজাল্ট কেনেকুৱা হ'ব। তো প্ৰথমতে কওঁ যেহেতু তোমালোকে এক্সাম দিছা সেইভাবে তোমালোকৰ ৰিজাল্ট আহিব। এক্সাম দিছা যদি তোমালোকৰ ৰিজাল্ট আহিব। এতিয়া সেই ৰিজাল্ট বেয়া হ'ব নে ভাল হ'ব সেটোলৈ তোমালোকক ইমান চিন্তা কৰিব নালাগে। তো তোমালোকক কওঁ যে ভয় খাব নালাগে কাৰণ এটা ৰিজাল্টে তোমালোকৰ ফিউচাৰ ডিসাইড কৰিব নোৱাৰে। ঠিক আছে, যে ৰিজাল্ট আহিব হয়তো কাৰোবাৰ ভাল হ'ব কাৰোবাৰ বেয়া হ'ব। যাৰ বেয়া হ'ব তোমালোকক মনত দুখ কৰিব নালাগে। যদি তোমালোকৰ কিবা কাৰণে এটা বা দুটা সাবজেক্টত বেয়া হৈ যায় তেনেহলে তোমালোকে সেই সাবজেক্টত কম্পাৰ্টমেন্টাল এক্সাম দিবা। ঠিক আছে, কিন্তু তোমালোকে যাতে ৰিজাল্ট বেয়া হলে যে তোমালোকৰ সব কিছু শেষ হৈ গল তেনেকুৱা কথা নহয়। তোমালোকে কম্পাৰ্টমেন্ট এক্সাম দিবা আৰু যিসকলৰ ভাবি আছে যে মোৰ 1 বা 2 মাৰ্কৰ কাৰণে বেয়া হ'ব তোমালোকক গ্ৰেছ মাৰ্ক দিব কাৰণ গ্ৰেছ মাৰ্ক দিয়াৰ তোমালোকৰ ৰুল আছে। ঠিক আছে, তো তোমালোকে ইমান ভয় খাব নালাগে। ৰিজাল্ট আহিব আৰু তোমালোকে যিমান মেহনত কৰিছা সেই হিচাপত তোমালোকৰ কি হ'ব ৰিজাল্ট আহিব। হয়তো তাত কাৰোবাৰ বেয়া হ'ব পাৰে। ঠিক আছে, তাতলৈ তোমালোকক ইমান ভয় কৰিব নালাগে। যদি কিবা কাৰণত সকলোৱে ভাল হ'ব আশা কৰিছো, কিন্তু যদি কিবা কাৰণত বেয়া হয় এটা বা দুটা সাবজেক্ট তোমালোকে কম্পাৰ্টমেন্ট এক্সাম দিবা। ঠিক আছে, কিন্তু তোমালোকক ইমান চিন্তা কৰিব নালাগে কাৰণ এটা ৰিজাল্টে তোমালোকৰ কেতিয়াও ফিউচাৰ ডিসাইড কৰিব নোৱাৰে। ঠিক আছে, তোমালোকৰ আৰু ৰিজাল্টৰ পিছত তোমালোকক বহুত পঢ়িব লাগিব। তো যিসকলৰ অলপ যদি বেয়া হয় তেওঁলোকে মনত দুখ নকৰিবা। আশা কৰিছো তোমালোকৰ সকলোৰে ৰিজাল্ট ভাল হ'ব। তো তোমালোকক আজি ৰাতিৰ ভিতৰতে তোমালোকে পাৰিলে কি কৰিবা তোমালোকৰ এডমিট ঠিক আছে ৰেজিষ্ট্ৰেচন এইবোৰ তোমালোকে ৰাখি দিবা ভালকৈ। তেনেহলে কালি ৰিজাল্ট দিয়াৰ লগে লগে তোমালোকে ৰিজাল্ট চেক কৰিব পাৰিবা। আৰু বহুতৰ মনত প্ৰশ্ন যে ৰিজাল্টটো আমি কেনেকৈ চেক কৰিম। ঠিক আছে, তো তোমালোকে আজি ৰাতিৰ ভিতৰত যদি বস্তুখিনি জানি লোৱা যে ৰিজাল্ট কেনেকৈ চেক কৰিব লাগে তেনেহলে কাইলৈ ৰিজাল্ট দিয়াৰ ফলত তোমালোকে কি কৰিব পাৰিবা ৰিজাল্ট চেক কৰিব পাৰিবা। যদি কেনেকৈ ৰিজাল্ট চেক কৰিব লাগে তোমালোকে নাজানা তেনেহলে আমি এটা ইউটিউবত ভিডিঅ' বনাই থৈছো। সেই ভিডিঅ'ত আমি তোমালোকক এপ দিছো, সেই এপৰ দ্বাৰা তোমালোকে ৰিজাল্ট চেক কৰিব পাৰিবা আৰু এটা ওয়েবসাইট দিছো সেইটোৰ দ্বাৰাও তোমালোকে ৰিজাল্ট চেক কৰিব পাৰিবা। যদি কোনোবাই সেই ভিডিঅ'টো চোৱা নাই মই ডেসক্ৰিপচনত লিংক দি দিম, নতুবা তোমালোকে আমাৰ চেনেলত গৈ সেই ভিডিঅ'টো চাই ল'বা। আৰু আকৌ এবাৰ কৈছো তোমালোকৰ সকলো ৰিজাল্ট ভাল হ'ব, তোমালোকে ভয় খাব নালাগে। যদিও কাৰোবাৰ বেয়া হয় একো নহয় কাৰণ এটা ৰিজাল্টে তোমালোকৰ ফিউচাৰ ডিসাইড কৰিব নোৱাৰে। ঠিক আছে, ৰিজাল্টৰ পিছতো তোমালোকৰ বহুত কাম আছে, তোমালোকৰ বহুত পঢ়া আছে। ঠিক আছে, তো যিসকলৰ ৰিজাল্ট ভাল হয় তেওঁলোকে ৰিজাল্টৰ পিছত কি কৰিব ঠিক আছে এন্ট্ৰেন্স এক্সাম দিব নে বিএসসি পঢ়িব যি কৰিব তোমালোকে সেইটো কৰিবা। আৰু যিসকলৰ যদি কিবা কাৰণত বেয়া হয় তেনেহলে তোমালোকে হতাশ নহবা। তো আশা কৰিছো আজি ভিডিঅ'টো ভাল পালা আৰু তোমালোকে কি ডিভিজন পাবা এই কথাটো কমেন্ট সেকশনত জনাবা আৰু কোনে তোমালোকে স্কুটি পাবা সেই কথাটো তোমালোকে কমেন্ট সেকশনত জনাবা আৰু স্কুটি কিমান % হলে তোমালোকক দিব ইয়াৰ কাৰণে আমি এটা ভিডিঅ' আপলোড কৰিছো। যদি কোনোবাই চোৱা নাই তোমালোকে সেই ভিডিঅ'টো চাবা। তেনেহলে আজিৰ ভিডিঅ'টো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো।